হাই ওয়েলকাম বেক মাই চেনেল। আজি আমি যাব ওলাইছো এজেগাত মানে বিহু খাবলৈ আৰু সেই জেগাটোৰ নাম হৈছে মাৰগুৰি আৰু বিশেষকৈ মোৰ লগত যাব মোৰ ওয়াইফ হাই বুলি কোৱা। ঠিক আছে আৰু মানে আৰু ক'ত যাবা? মাৰগুৰিলৈ যাম মানে বমাৰ ভনিয়েকৰ ঘৰলৈ। তাত বমাৰ মাক আছে, মাকক আনিমগৈ আৰু আমি বমা যাব চাগে। গৈ আছো, চাই থাকক ভিডিঅ'টো। আপোনালোকে চাই থাকক আমি মানে ক'ত যাম আৰু মাৰগুৰি বুলি ভাবি আপোনালোকে কাবাক গুৰি মোৱা জেগা বুলি নাভাবিব, কাৰণ সেই জেগাটোৰ নামেই হৈছে মাৰগুৰি আৰু আপোনালোকে চাই থাকক। আমি গৈ পোৱা নাই বিশেষকে, আজি যাব ওলাইছো, লগত যাব বৰমা যাব আৰু কোনোবা যাব আৰু আমি গৈ আছো বমা ঘৰত। বমাক লৈ আমি আইতাক লৈ আহিমগৈ। গৈ পোৱা নাই মাহীহঁতৰ ঘৰত, আজি ফাৰ্ষ্ট যাম। গৈ আছো, চাই থাকক। আৰু মই গৈ পোৱা নাই দেই এনেকুৱা জেগা মাৰগুৰি। ই আৰু নাজানো আৰু বৰ ডেঞ্জাৰ জেগা হ'ব চাগে, কাবাক গুৰি চুৰি মাৰে চাগে। মানে গৈ পাই লওঁ বাৰু কেনেকুৱা জেগাটো আপোনালোকক দেখাম আৰু ভিডিঅ'টো চাই থাকক নে। ঠিক আছে। হয়, আমি আহি এতিয়া কপাহে পাইছো। আপোনালোকে চাই থাকক মাৰগুৰি বৰ ডেঞ্জাৰ জেগা আৰু বিশেষকৈ কিছুমান জেগাত মানে নামটো ডেঞ্জাৰ হয় কিন্তু মানুহবিলাক বহুত ভদ্ৰ হয়। নামৰ হিচাপে গাঁও নহ'বও পাৰে আৰু সেইখিনি ট্ৰাইবেল এৰিয়া। গৈ চাওঁ বিহু বতৰ তাতে আৰু বিহু খোৱাও হয় আৰু লগতে তোমালোকৰ আইতাক নে আইতা এজনীকো লৈ অনা হয় না। ঠিক আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো, বৰ মজাদাৰ ভিডিঅ' আজি। আৰু বিহু বতৰত মানে এনেকে মানুহৰ ঘৰত যোৱা বুলি ক'লে ভালে লাগে বিহু খাবলৈ। আৰু এতিয়া এইখিনি কি জেগা কয়? কপোৱাহে ভকত গাঁৱৰ যিটো বজাৰ দি আহি আমি জাজৰি পাম নে। আৰু জেগাটো জাজৰি কোন চাইডে হৈ যায়? দলংঘাট। আমি দলংঘাট হৈ ঘৰত যাম, মানে বমাক লৈ তাৰপিছত যাম আপোনালোকৰ ৰাইডিঙে হৈ যায় বুলি কৈছে কালি। গ'লেহে গম পাম আৰু আমি চিনি নাপাওঁ। তেওঁলোকে যাব যেতিয়া লগত তেতিয়াহ'লে সুধিব দৰকাৰ নাই, তেওঁলোকে ভালদৰে চিনি পায় চাগে, গৈ থাকে আৰু ভালদৰে চিনি পায়। ইমান দূৰ নহয় বুলি কৈছে আৰু দেখা যাওক কি হয়। চাই থাকক ভিডিঅ'টো শেষলৈকে। এইটো মহ চাওক, আপোনাৰ যুঁজাব আনিছে আৰু মহৰ যুঁজ আছে আজি চৰাইবাহী কাছৰ ধৰাত আছে। হয়, এতিয়া আমি ক'ৰ পাইছোহি? দলংঘাট পাইছোহি আৰু গাড়ী চলাই মানে কথা ক'বলৈ কাৰণে অলপ দিগদাৰে হয়, আপোনালোকে চাই থাকক। আৰু দলংঘাট পাইছো। আৰু কিমান দূৰ আছে? আৰু 10 কিলোমিটাৰ। 10 কিলোমিটাৰ পৰে। 2 কিলোমিটাৰ নহয়, তোমালোকৰ বমাহঁতৰ ঘৰত 2 কিলোমিটাৰ। কিন্তু মাৰগুৰিলৈহে কিমান কিলোমিটাৰ নাজানো আৰু সিহঁতেহে জানিব, কাৰণ সিহঁতৰ নিজৰ মিতি আছে, আমি গৈ পোৱা নাই নে। এতিয়া চাই থাকক ভিডিঅ'টো ন। আহি আছো, এতিয়া আমি পাৰ হৈ গৈছো তোমাৰ দলংঘাটৰ দলং। দলংঘাটৰ দলং আমি পাৰ হৈ গলো আৰু এতিয়া আমি পামগৈ বৰচিলা। আৰু মোৰ ৱাইফৰ বমাক লৈ এতিয়া আমি যাম মাৰগুৰি। আপোনালোকে চাই থাকক মাৰগুৰি কি অৱস্থা হয় নাজানো। মাৰগুৰিত গৈ ৰাস্তা বা কেনেকুৱা? ৰাস্তা ভালেই হ'ব, কাৰণ এইখিনি কি বুলি কয় কি পাৰ হৈ যাব লাগে, ৰাইডিঙে পাৰ হৈ যাব লাগে, কাৰণ সেই চাইডে ৰাস্তা ভালেই, বেয়া নহয়। আপোনালোকক দেখাই থাকিম, চাই থাককচোন কেনেকুৱা হয় ৰাস্তা পদূলি। নতুন জেগা আৰু এইখিনি পৰিৱেশটো সকলো মদ খাই থাকে, ট্ৰাইবেল এৰিয়া আৰু খাই কৰি মানে পুৰা ডেঞ্জাৰ হৈ থাকে মানুহবোৰ, মানে পুৱা ৰঙা হৈ থাকে মুখবোৰ। আৰু ৰাস্তাই ঘাটে মানে এনেই হেৰিটো দেখিছে বহি চাফা মাৰি আছে।
এতিয়া আমি আহি মাৰগুৰি পালোহি আৰু মাৰগুৰি এইখনে হৈছে গাঁৱলীয়া পৰিৱেশ আৰু আপোনালোকক দেখাই আছোঁ আৰু আহি থকা অৱস্থাত যিটো ডেঞ্জাৰ পৰিৱেশ ঘটিছিলে মানে আচৰিত ধৰণৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ গাড়ীখন ফচি গৈছিলেগৈ আৰু ৰাস্তাৰ কিনাৰতে মানে ডাঙৰ পুখুৰী মিয়াবোৰে মানে বনাই থৈ দিছে পুখুৰীতে সোমালোগৈ হেঁতেন ভাগ্য মানে ভাল আজি ভগৱানৰ কৃপাত আমি বাচি আহিলোঁ আৰু এতিয়া গাড়ীখনৰ চকাত মানে বহুতখিনি বোকা লাগি আছে আমি ধুইছোঁ পানী দি পেলাই আৰু আপোনালোকক দেখাই আছোঁ গাড়ীখন এখন গাড়ী চাওক ইমান বোকা ভাগ্য ভাল এতিয়া আকৌ মানে এই মাৰগুৰি আহি পালোহি আৰু প্ৰায় মানে পানী দি গাড়ীখন আকৌ ধুৱাইছোঁ কিমান বোকা দেখিছে এইবোৰ এই ধুই দিওঁতে চাফ হৈছে মানে ৰাস্তা কিনাৰতে পুখুৰীবোৰ বনাই থৈ দিছে মুছলিম এৰিয়া সেইখিনি বহুত ডেঞ্জাৰ ৰাস্তা আৰু নতুনকৈ মানে মাটি উঠাই থৈ দিছে বহুতেই ডেঞ্জাৰ ভাগ্য ভাল অলপত অনলি 2 ইঞ্চিত বাচিছোঁ 2 ইঞ্চিত পুখুৰীটোত সোমাই যায় ৰাস্তা বাউকে কাটি কৰি ভাগ্য ভাল বাচি আহিছোঁ বহুত মানে ভিতৰুৱা গাঁও এই পৰিৱেশটো আপোনালোকক দেখাই আছোঁ আৰু চাওক আৰু এতিয়া যি হ'ল আৰু এতিয়া চাহ দিছে চাহখিনি খাই আৰু ভাত দিব ভাত খাই আমি ঘৰত সোনকালে গুচি যাম আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া মই আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ এই মাৰগুৰি গাঁওখন ভিতৰুৱা গাঁও এখন হ'লেও এইখিনি অলপ বহুতেই ভাল আহি থকা ৰাস্তাটো বহুত ডেঞ্জাৰ হয় এইখন আপোনালোকে দেখিছে এইটো হৈছে আপোনাৰ নামঘৰ হয় এইটো নামঘৰ আৰু ওচৰতে এখন বিয়া আছে বিয়াখনৰ বেনপাতি আৱাজ শুনি আছোঁ এতিয়া আমি মাৰগুৰিৰ পৰা ঘৰলৈ আহিছোঁ আৰু বিশেষকৈ গাড়ীৰ তেল অলপ কমি গৈছে কম হোৱা হেতুকে মানে জাজৰি তেল ডিপু এটা খুলিছে নতুনকৈ এতিয়া আমি তেল ডিপুত আহিছোঁ আৰু তেল ভৰাই আমি ভালুকমাৰী হৈ কপাইহাট যাম আৰু কপাইহাটৰ পৰা আমি ঘৰত পামগৈ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আজি মনটো মানে ভাল লাগি থকা নাই আৰু হ'লেও একো নাই বাৰু ভিডিঅ'টো বনাই আছোঁ যেতিয়া চাই থাকক I know I've been not always honest to you. So many things I've done, so many lies I've told. I want to change, I want to change with you. Let me change, let me change with you. If you want to stay, I will breathe you in. Come along my way, make me feel like a king. If you want to stay, I will breathe you in. Come along my way, make me feel like a king. আপোনালোকে দেখিছে নিশ্চয় আৰু টকা 2000 তেল ভৰালোঁ পেট্ৰলৰ দাম বহুত হৈছে কিমান হৈছে পেট্ৰলৰ দাম 87.81 দামটো বহুত বাঢ়িছে আৰু কমে নে নকমে এইটো নাজানো আৰু কোনো কমিব 100 চুবগৈ পেট্ৰলৰ দাম এতিয়া আপোনালোকক দেখাম এটা নতুনকৈ জাজৰিত মানে তেল ডিপু খুলিছে আৰু তেল ডিপুটো আপোনালোকক দেখাই আছোঁ এইটো এটা ধুনীয়া পৰিৱেশত এই তেল ডিপুটো খুলিছে আৰু তেলৰ ডিপুটো আপোনালোকক দেখাই আছোঁ নেচাৰেল পৰিৱেশ আৰু ওচৰত গছবোৰ দেখিছে ৰাস্তাটো বৰ ধুনীয়া হৈছে চাওক আৰু আমি এতিয়া তেল ভৰাই কৰি হৈ গ'ল আৰু এতিয়া আমি যাম ক'ত যাবা কপাইহাট যাম আৰু এই মোৰ ৱাইফ আৰু বিশেষকৈ ধুনীয়া এটা বতাহ মাৰি আছে ন ঠাণ্ডা পৰিৱেশ জানে ওচৰত
হেৰি পাহাৰহে আছে তেনেকুৱা ধৰণৰ। আৰু মোৰ বেক চাইডে এখন ধুনীয়া এখন পথাৰ আছে, বহুত ডাঙৰ পথাৰ হয়। আৰু ৰাস্তাটো আপোনাৰ ধুনীয়া, চাওক। ধুনীয়া পৰিৱেশৰ মাজত এটা তেল ডিপু খুলিছে। আৰু যদি কোনোবাই চিনি নাপায় তেল ডিপুটো, জাজৰি চেণ্ডিকেটৰ পৰা চাৰিআলিৰ পৰা সোমাই আহি লগতে পাই যায়। জাজৰি চাৰিআলিৰ পৰা আপোনাৰ লেফ্ট চাইডে, আৰু নগাঁৱৰ পৰা আহি ৰাইট চাইডে। ভাই আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি কপাইহালৈ যাওঁ, ঠিক আছে, চাই থাকক। আমি তেল ভৰাই কৰি ল'লোঁ আৰু এতিয়া এই পৰিৱেশটো বৰ ধুনীয়া লাগিছে, সেইকাৰণে আকৌ ৰখিলোঁ, আপোনালোককো অলপ দেখালোঁ পৰিৱেশটো। চাওক গছবোৰলৈ চাওক, কি ধুনীয়া ধুনীয়া গছ আপোনাৰ ৰাস্তাৰ লগতে। একদম ধুনীয়া পৰিৱেশ, মানে এটা কুলু কুলু ধুনীয়া বতাহ মাৰি আছে, একদম সাগৰৰ পাৰতহে আছোঁ জানো, তেনেকুৱা এটা পৰিৱেশ লাগিছে এই জেগাখিনিত থাকি। আৰু আপোনালোকেও কেতিয়াবা আহি অলপ ৰখিব, মানে নিজে বাধ্য হ'ব এইখিনিত যদি আহে কেতিয়াবা। বৰ ধুনীয়া পৰিৱেশ, এনেও ৰখিব মন যাব। চাওক কি ধুনীয়া পৰিৱেশ দেখিছে। ৰাস্তাত আমি আহি আছোঁ, এতিয়া যাম ভালুকমাৰী। আৰু ৰাস্তা বহুতেই মানে যাম, গৰুহে চাবনে গাড়ীহে চাব, বহুত অসুবিধা হয় এইবোৰ ৰাস্তাত চলাবৰ কাৰণে, যিহেতু গাঁৱৰ চেণ্ডিকেট হয়। এইটো জাজৰি চাৰিআলি হয়। আৰু আপোনালোকক দেখাম, ইয়াত দেখিছেই নিশ্চয় গৰু আগভেটি ধৰিছে, গাড়ী চলাবলৈ বিৰাট অসুবিধা। আকৌ দেখিছে টেম্পু, বহুতেই অসুবিধা, গাড়ী চলোৱাটোহে জানে, বহুত কষ্ট। আৰু এতিয়া আমি আহি আছোঁ, আপোনালোকক দেখাম। এই চাইডে চিধা গ'লে আপোনাৰ আকৌ দলংঘাটেই পাব, আৰু আমি এই চাইডে ঘূৰিম এতিয়া লেফ্ট চাইডে, আৰু ঘূৰি এতিয়া আহি আছোঁ, চাই থাকক ভিডিঅ'টো। হাই, আমি আহি ভালুকমাৰী পাইছোঁহি, এখন দলং, ভালুকমাৰী দলং পাইছোঁহি। আৰু বেছি সময় নাই, কপাইহে পামগৈ এতিয়া, আহি আছোঁ, চাই থাকক ভিডিঅ'টো। হাই, আমি এতিয়া কপাইহাট সোমালোঁ, আৰু কপাইহাট মানে খানা এটা আছিলে, খানাটো খাই মেলি এতিয়া আমি ঘৰ আহি পালোহি। আৰু বিশেষকৈ মানে বহুত ভাগৰ লাগি আহিছে গাড়ী চলাই কৰি। তাৰ উপৰি মানে মুছলিম এৰিয়া, দুয়ো চাইডে মানে পুখুৰী আছে, আপোনালোকক কৈছোঁৱে, মানে অলপত বাচিছোঁ। আৰু মানে নতুনকৈ মাটি উঠাই থৈ দিছে, বহুত পিছল, মানে 2 ইঞ্চিত মানে পুখুৰীটোত মানে সোমালগৈহেঁতেন গাড়ীখন, মানে বাচি আহিছোঁ। আৰু ইমান পিছল, চিলিপ খাইছে। আৰু দুই চাইডে আপোনাৰ ৰাস্তা, দুই চাইডে মানে পুখুৰী, আৰু ৰাস্তাটো বহুতেই সৰু, আৰু নতুনকৈ মানে মাটি উঠাই থৈ দিছে, বগা মাটি, একদম পিছল আঠা মাটি, মানে ৰক্ষা পৰিছে, ভগৱানে বাচাইছে আমাক, বাচি কৰি আহিছোঁ। আৰু সেইকাৰণে মানে আজি মনটো বহুতেই বেয়া, ব্লগটো মানে ভালদৰে বনাব নোৱাৰিলোঁ, মানে চিন্তা কৰি ভয় কৰি বনোৱা হৈ গ'ল। সেইকাৰণে আপোনালোকে বেয়া নাপাব। আৰু এটা মানে আহি থকা ব্লগ এটা বনাম, আপোনালোকে চাই থাকিব বাৰু, ঠিক আছে। এতিয়া আজিলৈ বাই। আৰু আজি ব্লগটো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই, ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ই আকৌ পুনৰ লগ পাম, বাই।